মৰিয়নীত পুনৰ বাঘৰ আতংক মৰিয়নী বাহনী চাহ বাগিচাত পুনৰ এটা নাহৰ ফুটুকী বাঘৰ মুক্ত বিচৰণত আতংকিত ৰাইজ শনিবাৰে পুৱাৰে পৰা বাগিচাখনৰ 13 নম্বৰ ছেকশ্যন আৰু 14 নম্বৰ ছেকশ্যনত নাহৰ ফুটুকীৰ বিচৰণৰ পাছতে আতংকিত হৈ পৰিছিল শ্ৰমিক ৰাইজ বাগিচাৰ কৰ্তৃপক্ষই ততাতৈয়াকৈ বন বিভাগৰ লোকক অৱগত কৰায় বন বিভাগৰ লোক উপস্থিত হৈ বাগিচাখনত নাহৰ ফুটুকী প্ৰত্যক্ষ কৰি খেদুৰ ব্যৱস্থা কৰে যদিও বৰ্তমান নাহৰ ফুটুকীটো বাগিচাৰ ভিতৰতে থকাৰ সন্দেহ কৰে বন বিভাগে কোনো লোকক বৰ্তমানলৈকে আক্ৰমণ কৰা নাই যদিও বাহনী বাগিচাৰ চাহ শ্ৰমিকৰ মাজত এক আতংকৰ সৃষ্টি হৈছে বাঘ দেখে ইয়াত বাঘৰ পোৱালি আপোনাৰ এই ৰাস্তাটো পাৰ হোৱা আৰু পোৱালি বুলি অনুমান কৰা হৈছে কিন্তু চেহেৰাটো মতে ইমান পোৱালি যেনো আমাৰ লগা নাই আৰু ময়ো নিজে চচকে অলপ দূৰত দেখিলোঁ বাঘটো এটা ভৰি কিবা লেঙুৱাই থকা যেন লাগিছিল গতিকে বাঘটো বৰ দৌৰা বা এনেধৰণে চলা ফুৰা কৰি থকা বিশেষ দেখা নাছিলোঁ ঠাই ঠাই ৰৈ আছিলেহি আৰু কিন্তু আমাৰ সকলো বাগিচাৰ মানুহে খবৰটো পাই গোটেই ৰাইজৰ সমাগম হ'ল গতিকে খেদা কৰা লগালে ইফালৰ পৰা ইফালে দৌৰা-দৌৰি হ'ল আৰু গতিকে এটা সংশয় ভাৱ এটা সকলোৰে মনত আছে যিহেতুকে বাগানত কাম চলি আছিলে আৰু আমি চচকে বন বিভাগৰ লোকক আমি খবৰ দিলোঁ পুৱাতে তেওঁলোকো আহি উপস্থিত হ'লে তেওঁলোকে গুলীবাৰ ফুটুৱাই বাঘটো স্থানান্তৰিত ইয়াৰ পৰা কৰিবৰ কাৰণে পাহাৰৰ ফালে খেদিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু বৰ্তমানে দুটামান ছেকশ্যন পাৰ হৈ পাহাৰমুখী হৈছে কিন্তু বৰ্তমানে সম্পূৰ্ণৰূপে বাগিচাৰ পৰা ওলাই যোৱা নাই বুলি আমি অনুভৱ কৰিছোঁ বাগানৰ ভিতৰতে এতিয়াও সোমাই আছে বুলি অনুভৱ কৰিছোঁ বাগানখনৰ নাম হ'ল বাহনী চাহ বাগিচা আৰু এই বাহনী চাহ বাগিচা আমাৰ একেবাৰে নগা পাহাৰৰ পাত দেখিও এখন বাগিচা গতিকে হয়তো এনেকৈ চলাচল আৰু বনৰীয়া জীৱ জন্তু হয়তো থাকে গতিকে আজি হঠাতে আমি তেনেকৈ দেখা পালোঁ আজি বহুত এবছৰমানৰ আগতে ওলাইছিলে কিন্তু আজি আকৌ এবছৰ পিছত তেনেকৈ দেখা পোৱা হৈছে শ্ৰমিকসকল আতংকিত হৈ আছে যথেষ্ট আতংকিত ভাগ্য ভাল যে আমাৰ এই ছেকশ্যন যিকেইটা ছেকশ্যনত ওলাইছে সেই ছেকশ্যনকেইটাত আমাৰ প্লাকিং এতিয়ালৈকে চলি থকা নাই গতিকে সেইকাৰণে অলপ হ'লেও আমি নিৰাপত্তা অনুভৱ কৰি আছোঁ কিন্তু 2 দিনৰ ভিতৰত যদি বাঘটো ওলাই নাযায় তেতিয়া এই সংশয় আশংকাটো আমাৰ মাজত থাকি যাব মৰিয়নীৰ পৰা সূৰ্যনাথৰ ৰিপৰ্ট নিউজ 24 অসম